কিন্তু প্ৰথম 10,000 টকাটো আমি সকলো আই মাতৃক 27 লাখ গাঁৱৰ 3 লাখ চহৰৰ আমি সকলো আই মাতৃক দিয়াৰ বাবে সিদ্ধান্ত লৈছো। আমি মহিলা উদ্যমিতাৰ 10,000 টকাকৈ বিতৰণ কৰিম। বাকি সমষ্টিবিলাকতো আমি এনেকুৱা একোটা অনুষ্ঠান আয়োজন কৰিম। মই সকলো মন্ত্ৰী বিধায়কক কৈছো যে মোৰ পৰা একোটাকৈ ডেট ল'ব লাগে আৰু হেনেদৰে আমি সমষ্টিবিলাকত গৈ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিম। মহিলা উদ্যমিতা আঁচনিত প্ৰথম বছৰ আমি 10,000 টকা দিম, অৰ্থাৎ 2025-26, 26-27 চনত আমি আৰু 25,000 টকা দিম। 12,500 বেংকৰ পৰা আমি লৈ দিম, 12,500 আমি দিম আৰু সুদ দিব নালাগে। তৃতীয় বছৰত আমি 50,000 টকালৈকে আমি মহিলাসকলক বেংক আৰু চৰকাৰে মিলি দিব। ইয়াতে 10,000 টকা আমি আজি 27 লাখ মহিলাক দিম। যিসকলে ভাল কৰিব, উৎপাদনমূলক কাম কৰিব, তেওঁলোকক আমি 25,000 টকালৈকে নিৰ্বাচিত কৰিম। 25,000 টকাটো যোনে ভাল কাম কৰিব তেওঁলোকক আমি 50,000 টকালৈ নিৰ্বাচিত কৰিম। কিন্তু প্ৰথম 10,000 টকাটো আমি সকলো আই মাতৃক 27 লাখ গাঁৱৰ 3 লাখ চহৰৰ আমি সকলো আই মাতৃক দিয়াৰ বাবে সিদ্ধান্ত লৈছো। এতিয়া বাকি 125টা সমষ্টিত আমি বিধায়কসকলৰ লগত কথা পাতি আলোচনা কৰি এটা এটাকৈ আমি সভা কৰি আপোনালোকক দি যাম। আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰথম পৰ্যায়ত 10,000, পৰৱৰ্তী পৰ্যায়ত 25,000, তৃতীয় পৰ্যায়ত 50,000 এক সুন্দৰ আঁচনি আমি নিৰ্মাণ কৰিছো। যোৱাকালি বিহালীত তাৰ আৰম্ভ হ'ল। এতিয়া বাকি 125টা সমষ্টিত আমি বিধায়কসকলৰ লগত কথা পাতি আলোচনা কৰি এটা এটাকৈ আমি সভা কৰি আপোনালোকক দি যাম আৰু যোৱা 1 এপ্ৰিল তাৰিখে এই আঁচনিটোৰ শুভ উদ্বোধন কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰি সমষ্টিৰ আই মাতৃসকলকো মহিলা উদ্যমিতা আঁচনিৰ চেক আপোনালোকক প্ৰদান কৰিবৰ বাবে মই ইচ্ছা প্ৰকাশ কৰিম। পদ্ম হাজৰিকা ডাঙৰীয়াই মোক যিটো দিনেই দিয়ে সেই দিনটোতে আহি আপোনালোককো মই এই চেকসমূহ বিতৰণৰ মোৰ প্ৰতিশ্ৰুতি মই পুনৰ এবাৰ দোহাৰিছো। তাৰ কাৰণে আজি অৰুণোদয় আঁচনিৰ ধন আপোনালোকলৈকে মাহত আহে। সৰুকৈ আমি আৰম্ভ কৰিছিলো 18 লাখ মহিলাৰে। চাওঁতে চাওঁতে এই বছৰ আমি প্ৰতিটো সমষ্টিত আৰু অসমত 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি প্ৰদান কৰাৰ দিশত আগবাঢ়িছো। নদুৱাৰ সমষ্টিটো নিৰ্বাচন হৈছে। পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কৈছে যে সকলোৱে পাইছে, কিন্তু 2-3 হাজাৰ মহিলা এতিয়াও অৰুণোদয়ৰ পৰা বাদ পৰি গৈছে। মই নদুৱাৰ সমষ্টিৰ বাবে নতুনকৈ আৰু 3,000 মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো আৰু তাৰ ফলত যি 2-এগৰাকী মহিলাই এতিয়াও অৰুণোদয় নোপোৱাৰ অভিযোগ আছে সেইখনো আমাৰ বিধায়ক মহোদয়ে নিষ্পত্তি কৰি দিব পাৰিব। ৰেচন কাৰ্ড হ'ল, ৰেচন কাৰ্ডৰ লগত আয়ুষ্মান ভাৰত, বিনামূলীয়া চাউল। এইবাৰৰ পৰা আমি ৰেচন কাৰ্ডৰ লগত দালি, নিমখ আৰু চেনি বজাৰতকৈ কম দামত আপোনালোকৰ হাতত তুলি দিম। দালিৰ দাম যদি বজাৰত 100 টকা হয় আমি আপোনালোকক 75 টকাত দিম। চেনিৰ দাম যদি বজাৰত 60 টকা হয় আমি আপোনালোকক 20 টকা 25 টকা কমত অৰ্থাৎ 35 টকাত দিম। আৰু যদি নিমখৰ দাম বজাৰত 30 টকা হয় আপোনালোকক আমি 20 টকা দামত দিম। অৰ্থাৎ দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালটোক সহায় কৰাৰ বাবে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব। চাউল, দালি, নিমখ, চেনি এই গোটেইবিলাক আপোনালোকে যাতে সুলভ মূল্যত কিনিব পাৰে তাৰ ব্যৱস্থা আমি হাতত ল'ম আৰু পৰ্যায়ক্ৰমে আৰু বহুত সামগ্ৰী
চাহপাতো মই এনেকৈ বিনামূলীয়া দিয়াৰ কথা চিন্তা কৰি আছো ভৱিষ্যতলৈ এনেকৈ সামগ্ৰীবিলাকো আমি আগবঢ়াই গৈ থাকিম অসমৰ প্ৰতিগৰাকী তিনিটা কাম আমি কৰিম শিক্ষাৰ বাবে দেউতাক মাকে চিন্তা কৰিব নালাগে ল'ৰা ছোৱালীৰ শিক্ষাৰ পুৰা কাম মামাই কৰিব এইটো হ'ল এটা সংকল্প